বিধায়কক দুৰ্ব্যৱহাৰক কেন্দ্ৰ কৰি উত্তপ্ত ডিগবৈ থানা ঘেৰাও কৰি বিজেপি কৰ্মীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। সামাজিক মাধ্যমত বিধায়ক সুৰেন ফুকনক দুৰ্ব্যৱহাৰ কৰিছিল বিবেক বৰা নামৰ এজন যুৱকে আৰু যুৱকজনে অশ্লীল ভাষাৰে সামাজিক মাধ্যমত গালিগালাজ কৰিছিল বিধায়কগৰাকীক। তাৰ পিছতেই বিজেপি কৰ্মীয়ে এজাহাৰ দাখিল কৰিছিল আৰক্ষীক আৰু আৰক্ষীয়ে আটক কৰিছিল যুৱকজনক। তাৰ পিছতেই দোষীক কঠোৰ শাস্তিৰ দাবীত বিজেপি কৰ্মীয়ে থানা ঘেৰাও কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। ঘটনাটো মানে আজি আপোনাৰ নিৰ্বাচনী ভোট গ্ৰহণৰ শেষ হোৱাৰ পিছত এজন যুৱকে গোলাই বিবেক বৰা বুলি ৩ নম্বৰ গোলাই খুব অশালীন শব্দৰে সুৰেন ফুকন দেৱৰ ছ'চিয়েল মিডিয়াত যিহেতু আমি চাওঁ তেখেতক হোৱাটছএপত মেছেজ দিছে। অশ্লীল শব্দ ক'ব নোৱাৰি আপোনালোকৰ সন্মুখত আৰু তেখেতক কৈছে যে মানে চাই ল'ম তোক, যেনেকৈ এজন বিধায়কক খেদিছিলে তোকো খেদিম, এনেকুৱা ধৰণৰ শব্দ কৈছে। লগতে তেওঁ ফেচবুকত যিবোৰ অনুৰাগী আছে সুৰেন ফুকন দেৱৰ কামত সন্তুষ্ট হৈ যিসকলে কালিৰ পৰা ফেচবুকত আমি দি থকা মানে আপোনাৰ আপডেটত কমেণ্ট কৰিছিলে, তেওঁলোকক অশ্লীল শব্দৰে তেওঁলোকে মানে ডিগবৈ সমষ্টিবাসী ৰাইজক অসভ্যালি কৰিছে, চূড়ান্ত অভদ্ৰামী কৰিছে। এতিয়া ইতিমধ্যে ল'ৰাজনক আমি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছোঁ ডিগবৈ পুলিচ ষ্টেচনত আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। বিধায়কক দুৰ্ব্যৱহাৰক কেন্দ্ৰ কৰি উত্তপ্ত ডিগবৈ থানা ঘেৰাও কৰি বিজেপি কৰ্মীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। সামাজিক মাধ্যমত বিধায়ক সুৰেন ফুকনক দুৰ্ব্যৱহাৰ কৰিছিল বিবেক বৰা নামৰ এজন যুৱকে আৰু যুৱকজনে অশ্লীল ভাষাৰে সামাজিক মাধ্যমত গালিগালাজ কৰিছিল বিধায়কগৰাকীক। তাৰ পিছতেই বিজেপি কৰ্মীয়ে এজাহাৰ দাখিল কৰিছিল আৰক্ষীক আৰু আৰক্ষীয়ে আটক কৰিছিল যুৱকজনক। তাৰ পিছতেই দোষীক কঠোৰ শাস্তিৰ দাবীত বিজেপি কৰ্মীয়ে থানা ঘেৰাও কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। ঘটনাটো মানে আজি আপোনাৰ নিৰ্বাচনী ভোট গ্ৰহণৰ শেষ হোৱাৰ পিছত এজন যুৱকে গোলাই বিবেক বৰা বুলি ৩ নম্বৰ গোলাই খুব অশালীন শব্দৰে সুৰেন ফুকন দেৱৰ ছ'চিয়েল মিডিয়াত যিহেতু আমি চাওঁ তেখেতক হোৱাটছএপত মেছেজ দিছে। অশ্লীল শব্দ ক'ব নোৱাৰি আপোনালোকৰ সন্মুখত আৰু তেখেতক কৈছে যে মানে চাই ল'ম তোক, যেনেকৈ এজন বিধায়কক খেদিছিলে তোকো খেদিম, এনেকুৱা ধৰণৰ শব্দ কৈছে। লগতে তেওঁ ফেচবুকত যিবোৰ অনুৰাগী আছে সুৰেন ফুকন দেৱৰ কামত সন্তুষ্ট হৈ যিসকলে কালিৰ পৰা ফেচবুকত আমি দি থকা মানে আপোনাৰ আপডেটত কমেণ্ট কৰিছিলে, তেওঁলোকক অশ্লীল শব্দৰে তেওঁলোকে মানে ডিগবৈ সমষ্টিবাসী ৰাইজক অসভ্যালি কৰিছে, চূড়ান্ত অভদ্ৰামী কৰিছে। এতিয়া ইতিমধ্যে ল'ৰাজনক আমি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছোঁ ডিগবৈ পুলিচ ষ্টেচনত আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।